कार पर कार हारू कार खुबा कार तितानी थाय हारी मात ओ मरम तुमी मोर बहु जुगरे कलिजार कारें भाঙি সপোনৰ সমাধি পাতি আৰু জুবিন দাই কৈছিল এটা কথা যে ভয়েসটো সবচে এটা টান ইনস্ট্ৰুমেন্ট বজাবলৈ ইনস্ট্ৰুমেন্ট বহুত আছে কিন্তু ভয়েসটো সবচে টান ইনস্ট্ৰুমেন্ট পৃথিৱীত সেইটো কন্ট্ৰোল কৰাটো নিজৰ হাতত থাকিব লাগে হয় ভয়েসটোৱে মানুহক কন্ট্ৰোল কৰাতকৈ নিজে যদি ভয়েসটোক কন্ট্ৰোল কৰিব পাৰো সেই বস্তুটো বেছি ভাল গতিকে ভয়েসটো সদায় যত্ন ল'ব লাগে নমস্কাৰ মই কুলদীপ নাথ ৰাইজৰ মজিয়ালৈ আপোনালোকক আজি স্বাগতম জনাইছো আৰু মোৰ লগত উপস্থিত স্পেশাল অতিথি এজন তেওঁ নিজে এজন সং ৰাইটাৰ সিঙ্গাৰ কম্পোজাৰ আৰু যিমান বিভিন্ন মিউজিক ইনস্ট্ৰুমেন্ট আছে সকলো বজাব পাৰে আৰু বেছি পলম নকৈ নামটো কৈ দিছো আপোনালোকৰ সকলোৰে প্ৰিয় জ্যোতিপল নমস্কাৰ আজি আমি জ্যোতিপলৰ নিজৰ ষ্টুডিওতে আমি উপস্থিত আছো আমি ইয়াতে আহি এক বিচাৰি উলিয়াইছো আজি তেওঁ সদায় বিজিয়ে হৈ থাকে তাৰে মাজত আমাক অলপমান টাইম দিছে সো আমি চিৰকৃতজ্ঞ জ্যোতিপললৈ যাতে এইখিনি টাইম দিছে আৰু আমি ৰাইজলৈ আজি উপহাৰ হিচাপে দিম জ্যোতিপলৰ কিছু বহুত জানিবলগীয়া কাহিনী আপোনালোকে আজি জ্যোতিপলৰ নিজৰ মুখৰ পৰা শুনিবলৈ পাব তেওঁৰ জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট হৈছিল সো জ্যোতিপল তোমাক স্বাগতম জনাইছো থ্যাংক ইউ আৰু মোৰ খুব বেছি ভাল লাগিছে আৰু আপোনালোককো ধন্যবাদ জনাইছো এইখিনি সুবিধা দিয়াৰ বাবে আশা কৰো আগলৈও আপোনালোকৰ মৰম আশীৰ্বাদবোৰ পাই থাকিম নিশ্চয় নিশ্চয় আচ্ছা জ্যোতিপললৈ প্ৰথম প্ৰশ্নটি মই আগবঢ়াইছো তোমাৰ ভিতৰত থকা হে প্ৰতিভাটো মিউজিকৰ প্ৰতি যেটো তোমাৰ ৰাপ কেনেকৈ তুমি ডিসকভাৰ কৰিলা আসলতে সৰু পৰাই গান গাও আৰু মোৰ ঘৰতো আসলতে এটা সংগীতৰ পৰিবেশ আছিল সৰু পৰাই মোৰ দাদা মা দেউতাই গান গাইছিল আৰু দেউতা পাঠক হয় নাগাৰা নামৰ আৰু মায়ো ৰেডিঅ' চেণ্টাৰত গান গাইছিল দাদাও এটা টাইমলৈ গান গাইছিল কিন্তু তাৰ পিছত যেতিয়া ক্লাছ 8-9 মানত ভয়েসটো মানুহৰ চেঞ্জ হৈ যায় যে অকমান তেতিয়া মানে দাদাই অকমান গানটো বাদ দি দিলে কিন্তু দাদাই এতিয়া বহুত সাপোৰ্ট কৰে মোক সব ক্ষেত্ৰতে তাৰ পিছত মই লাহে লাহে যেতিয়া জনা বুজা হলো গান কি বস্তু যেতিয়া শুনিলো কথা বেলেগ সিঙ্গাৰ সকলৰ গানবিলাক তেতিয়া গাবলৈ চেষ্টা কৰো গানবিলাক প্ৰথম অৱস্থাত বহুত কষ্ট নোৱাৰো গানটো গাবলৈ আৰু তেতিয়া যিখিনি গান শুনো মাতকে ভূপেন হাজৰিকা স্যাৰ বা জয়ন্ত হাজৰিকা স্যাৰ তেওঁলোকৰ গীতবিলাক শুনো আমাৰ ভয়েসটো সৰু থাকোতে বহুত একদম পাতল হৈ থাকে ভয়েসটো আমি গাব নোৱাৰো মানে তেনেকুৱাকে তেওঁলোকৰ সেই ভয়েসটো নাহে আমাৰ তেওঁলোকে কেনেকৈ ভাবি থাকো বস্তুবিলাক তাৰ পিছত বিহু আহিল এবাৰ বিহু আহোতে আমি মানে আমাৰ যিখিনি ওচৰ চুবুৰীয়া ল'ৰা সৰু আমি আছিল বিহু মাৰিবলৈ যাও ঢোল চল লৈ পেলাই তাৰ পিছত হেনেকে বিহু মাৰিবলৈ গৈ পেলাই গান গাও বিহু গান জুবিনদাৰ বিহু গানবিলাক গাও সবৰে চতালত তাৰ পিছত এদিন মানে মোক সুধিলে আমাৰ মই হাজো পঞ্চতীৰ্থত পঢ়িছিলো তাতে শিক্ষক গৰাকী সুধিলে তুমি কি কৰিলা বিহু দেই বছৰ মানে সবকে সুধিলে মই তেতিয়া ক'লো মই বিহু গান গালো আমি তাৰ পিছত তেওঁলোকে মোক বিহু গান এটা গাব দিলে গালো বিহুটো তেওঁ ক'লে তুমি গান শিকা তোমাৰ ভাল হ'ব তাৰ পিছত দেউতাক মই ক'লো কথাটো যে মোক গান শিকিব দিছে দেউতাই তেনেকৈ মোক গানৰ স্কুলত নাম লগাই দিলে নেক্সট ৰবিবাৰত তেনেকৈ মই গান ষ্টাৰ্ট কৰিলো আৰু এতিয়াও শিকি আছো লাহে লাহে যেতিয়া তোমাক স্কুলত প্ৰথম ক'লে তোমাৰ শিক্ষকজনে তুমি তেতিয়া কিমান মান ক্লাছত পঢ়ি আছিলা ক্লাছ 4 বহুত সৰুৰ পৰা তাৰমানে তোমাৰ জাৰ্নিটো ষ্টাৰ্ট হোৱা বুলি ধৰিব পাৰি আৰু তাৰ পিছত তুমি মিউজিক শিকিলা প্ৰফেচনেলি শিকি উঠি এতিয়া অডিয়েন্সে আমাৰ জানে জ্যোতিপলে কি ধৰণে গান গায় তোমাৰ এটি মেমৰেবল মোমেন্টৰ বিষয়ে আমি জানিব বিচাৰিম তোমাক টিভিত আমি এনকে টিভি শ্ব' এটা আছিল মায়াবিনী ৰাতিৰ বুকুত তাতে জুবিনদা নিজে আছিল এজে জাজ হিচাপেও আছিল তো তাতে আমি তোমাৰ গান এটা শুনিছিলো কাৰ পৰক যেটো ৰাইজে বহুত আকোৱালি লৈছে আৰু জুবিনদাৰ লগত হেতু তোমাৰ ফাৰ্স্ট ইন্টাৰেকশন আছিল নেকি ফাৰ্স্ট নহয় মানে কি এবাৰ মই এলচিবি কলেজত পঢ়িছিলো মালিগাঁও তাৰে পৰা মানে উদ্দীপনা বুলি অনুষ্ঠান এটা হয় দীঘলী পুখুৰী পাৰত ছাত্ৰ সন্থাই পাতে হেতু অনুষ্ঠান
তাতে ভূপেন হাজৰিকাদেৱৰ গানবিলাক প্ৰত্যেকখন গুৱাহাটীৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰে বেষ্ট ছিংগাৰজনক তাতে গাবলৈ মাতে ভূপেন হাজৰিকাদেৱৰ গীত তাতে মানে সেই বছৰ কাঞ্চনজংঘা ৰিলিজৰ কাৰণে দাদাই প্ৰমোশ্যনৰ কাৰণে ৰঙিয়াৰ পৰা তাতে দীঘলী পুখুৰী পাৰ পালে তাৰপিছত মই যেতিয়া গান গাবলৈ যাম আৰু সেইখিনি সময়তে দাদা আহি বহি দিলে আগত তাত মই মানে প্ৰথম দিনা দাদাক ইমান সন্মুখৰ পৰা দেখিছোঁ আৰু খুব নাৰ্ভাছ মানে সেইদিনা কাৰণ ইমান আগৰ পৰা ইমান এজন যিজন ব্যক্তিক মই সৰুৰ পৰাই শুনি আহিছোঁ ঘপকৈ লগ পাই গ'লে মানে অকণমান নাৰ্ভাছ বেছি হৈ যায় তাৰপিছত লাহে লাহে গান যেতিয়া মোৰ নামটো মাতিলে মই গ'লোঁ গাবলৈ আৰু সিদিনা মই দাদাৰ গান এটাই গাইছোঁ যিটো ভূপেন হাজৰিকাদেৱৰ গান প্ৰতিধ্বনি শুনো মই গানটো সেইটো দাদাই গাইছিলে পিছত তাৰপিছত দাদাই খুব ভাল পালে তাৰপিছত যেতিয়া মই ষ্টেজৰ পৰা নামিলোঁ তাৰপিছত দাদা উঠিলে দাদাই ক'লে বৰ ভাল গালে এনেকৈ কিবা কিবি তাৰপিছত যেতিয়া দাদা গ'ল মই পিছে পিছে গৈছোঁ দাদাৰ গৈ পেলাই দাদা তেতিয়া ইন'ভাখনত যিখন কাঞ্চনজংঘা পোষ্টাৰ লাগি আছিলে সেইখন গাড়ীত আছিলে তো সেইখন গাড়ীৰ পৰাই মই দাদাক মানে আইনাখনত এনেকৈ দাদাই খুলি পেলাই মোক মই হাতখন ল'লোঁ মানে লৈ পেলাই দাদাই কৈছে ভাল গাইছ বুলি কৈ পেলাই গুচি গ'ল সেইটো মোৰ দাদাৰ লগত ফাৰ্ষ্ট মিটিং আছিল একদম আৰু সেইটোৰ পৰাই মই আচলতে ভাবিছিলোঁ মই ভৱিষ্যতে সাহস বুলি যিটো কয় খুব সাহস পালোঁ সিদিনা যিজন মানুহৰ গান শুনি আচলতে গান শিকিবলৈ ট্ৰাই কৰিছিলোঁ সেইজন মানুহে যেতিয়া কিবা এটা অলপ হ'লেও প্ৰশংসা কৰে দেন শিকাৰ ইচ্ছাটো আৰু বেছি হৈ যায় মানে সিদিনাৰ পৰা আৰু বেছি মন গ'ল গান গাবলৈ মোৰ এটা আৰু কুৱেশ্যন এটা আছিলে তোমাৰ ইনস্পিৰেশ্যন কিন্তু যিহেতু অডিয়েঞ্চক মই কৈ দিব বিচাৰোঁ তেওঁ ষ্টুডিঅ'টো এনেকৈ সজাইছে তাত জুবিন দাৰো এখন ডাঙৰ ফটো আছে চ' মই ভাবি লৈছোঁ এইটো জুবিন দা তোমাৰ চবতকৈ ডাঙৰ ইনস্পিৰেশ্যনে নে এইটো কুৱেশ্যনটোৰ লগত মানে দৰকাৰ নাই এইটো সুধিবলৈ ইনস্পিৰেশ্যন হয় আৰু অকল মোৰ বুলিয়ে নহয় অসমৰ প্ৰত্যেকগৰাকী সংগীত মিউজিক বা যোনে গান গায় চবেই আচলতে জুবিন দাক গুৰু বুলিয়ে ভাবে আৰু মোৰো আচলতে একেই ব্যতিক্ৰম নহয় আৰু সৰুৰ পৰা যিহেতু দাদাৰ গান শুনিয়ে বহুতখিনি শিকিছোঁ আৰু সেইমতে আচলতে এই ষ্টুডিঅ'টো বনাইছোঁ আৰু নামটো পাখি দিছোঁ কাৰণ জুবিন দাৰ চবচে বেছি গান পাখি ৱৰ্ডটোৱে আছে যদি আমি দাদাৰ গোটেই গানবিলাক চাওঁ পাখি ৱৰ্ডটোৱে দাদাৰ বহুত গান আছে সেইকাৰণে এইটো নামটো পাখি ষ্টুডিঅ' বুলি দি থৈ দিলোঁ খুব ভাল লাগিছে তোমাৰ ছেটআপটো আমি আমাৰ অডিয়েঞ্চকো এইটো কথা ক'ব বিচাৰোঁ জ্যোতিপলৰ ষ্টুডিঅ'ত জ্যোতিপলক যদি আপোনালোকে লগ ধৰিব আহিব বিচাৰে কেতিয়াবা নিশ্চয় তাৰ ষ্টুডিঅ'টো তেখেতৰ ষ্টুডিঅ'টো এবাৰ হ'লেও চাই যাব আপোনালোকে আৰু যিহেতু তোমাৰ এটি গান আছিলে আমি পাঞ্চনাৰ দোলা যিটো গান আছিলে সেইটো তুমি এটা কভাৰ ছং কৰিছিলা সেইটো কভাৰ ছংটো অডিয়েঞ্চে সেইটো খুব ভাল পাইছে আৰু যথেষ্ট টান গানটো টান যিহেতু আমি জ্যোতিপলৰ লগত কথা পাতিয়ে আছোঁ আমাৰ অডিয়েঞ্চে সেইটো নিশ্চয় শুনিবও বিচাৰিব জ্যোতিপলৰ মুখৰ পৰা আমি 2 লাইন সেই গানটো সপোনৰ সমাধি পাতি যাতনাৰ খৰাং সিঁচি পৰাণৰ কবিতা পালি উৰুঙা কাৰে মোক জোকাই ক'লেহি তুমি নাই ক'তো নাই পাঞ্চনাৰ দোলা দুগুৰ শবদে দূৰলৈ যায় পাঞ্চনাৰ দোলা দুগুৰ শবদে দূৰলৈ যায় পাঞ্চনাৰ দোলা তুমি নাই ময়ো নাই 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 আজি কোনো নাই। বিৰাট ভাল লাগিলে
একচুৱেলি ইমান ফিল দি গাইছে অলপ সময়ৰ কাৰণে গাইছে কিন্তু গানটো মানে এনেকুৱা লাগিছে এওঁক মই নৰখাওঁ মই নিজে একো নকওঁ কিন্তু একো নহয় এইটো গান আপোনালোকক এটা উপহাৰ হিচাপে দিছে এখেতৰ পৰা আমি আৰু গান উলিয়াম এখেতে বহুত গান গাইছে আৰু একচুৱেলি তেওঁ গান গাই খুব ভালো পাইছেগে মই যিমান সময় কথা পাতিছোঁ এওঁক যদি মই কৈ আছোঁ অলপো তেওঁ মানে মানা কৰা নাই বা তেনেকৈ ৰখাব বিচৰা নাই যে এইটোত আনকমফৰ্টেবল হ'ম তেনেকুৱা একো চিটুৱেশ্যন এওঁৰ লগত নহয় আৰু যিহেতু গানটো খুব জনপ্ৰিয় আছিলে আৰু খুব টান গানো হয় আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ৰিকুৱেষ্টটো ৰাখাৰ কাৰণে ঠিক আছে আমি আগবাঢ়ো জ্যোতিপালক গিটাৰটোৰ পৰা অলপমান ব্ৰেক দিওঁ আৰু পুনৰ মই বেলেগ কুৱেশ্যন সুধিবলৈ তেওঁক আৰম্ভ কৰিছোঁ জ্যোতিপলে যিহেতু নিজে গান লিখা মিউজিকেল ইনষ্ট্ৰুমেণ্টটো এখেতে বজাব জানে আমি গম পাইছোঁৱেই ছং ৰাইটিং প্ৰচেছটো কেনেকুৱা হয় আচলতে ছং ৰাইটিংটো আচলতে মই যেতিয়া লিখিছিলোঁ সৰুৰ পৰা আচলতে ছন্দ মিলাই ভাল পাওঁ যিকোনো বস্তু এটাৰ কবিতা হওক বা তেনেকুৱা ছন্দ মিলাই ভাল পাওঁ তাৰপিছত লাহে লাহে যেতিয়া HS কমপ্লিট কৰিলোঁ যেতিয়া বুজা হ'লোঁ যে লাইনবিলাকৰ এটা লিংক থাকিব লাগিব প্ৰত্যেকটো লাইনৰ লগত প্ৰত্যেকটো লাইন আৰু তেনেকৈ আচলতে যেতিয়া লিখিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়া গম পালোঁ এটা গান কমপ্লিট কৰিবলৈ আচলতে এটা গোটেই যিটো এটা ভাবা যায় থিমটো সেই থিমটো গোটেই ফুটি উঠিছেনে নাই গানটোত সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিলোঁ তাৰপিছত মোক বহুতে সহায়ো কৰিলে তাৰপিছত যেনেকৈ মই এখন চিনেমাৰ কাৰণে লিখিছিলোঁ প্ৰথম গান এটা তেওঁক সুধিলোঁ যে ষ্টৰিটো কেনেকুৱা ষ্টৰিটো কোৱাৰ পিছত মোৰ মনলৈ এটা বস্তু আহিল যে কেনেকৈ লিখা যায় বস্তু গোটেইখিনি উঠিব লাগিব ষ্টৰিটো মতে গানটোত তাৰপিছত মই ভাবিলোঁ যে আচ্ছা মই প্ৰথম এইখিনি লিখোঁ তাৰপিছত ষ্টৰিটোৰ মাজৰ অংশখিনি ভাবি পেলাই উলিয়াই পেলাই লিখোঁ তাৰপিছত বেলেগকৈ অকণমান ষ্টৰিটো কি হৈ আছে কি হোৱা নাই সেইখিনি বস্তু লিখিলোঁ আৰু তেনেকৈ মানে গান এটা কমপ্লিট কৰিলোঁ এতিয়াও তেনেকৈ লিখি আছোঁ আৰু খালি বস্তুটো চাওঁ যে প্ৰথম স্থায়ীটো অন্তৰাটোৰ লগত কিমানখিনি মিল আছে সেই গোটেই বস্তুখিনি আচলতে মিলাবলৈ চেষ্টা কৰোঁ আৰু লাইনবোৰৰ লিংকবিলাক মিলাবলৈ চেষ্টা কৰোঁ প্ৰত্যেকটো লাইনৰ লগত প্ৰত্যেকটো লাইনৰ যিটো সম্পৰ্ক থাকে সেই সম্পৰ্কবিলাক মিলাবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ লিখি পেলাই চেষ্টা কৰি আছোঁ এইটো খুব ভাল কথা আমি জানিবলৈ পালোঁ জ্যোতিপালৰ পৰা কাৰণ আজিকালি যিহেতু কমাৰ্চিয়েল চিনেমাৰ যুগ আমি বহুত গান এনেকুৱা দেখা পাওঁ যে একো লিংক নাথাকে চিনেমাখনৰ লগত কানেকশ্যনত এনেই ভৰাই দিছে কোনোবা মিউজিক ডাইৰেক্টৰে হয়তো 10-15টা গান কম্প'জ কৰি থোৱা থাকে এনেকৈ দি দিয়ে ডাইৰেক্টৰক যিটো ভাল লাগে তাৰ পৰা উঠাই ল'বি কিন্তু জ্যোতিপলে তেনেকুৱা কাম নকৰে কাৰণ তেওঁ প্ৰকৃত মিউজিক প্ৰেমী আৰু আমি এইটো গম পালোঁ যে চিনেমাৰ লিংকটো তেওঁ বিচাৰি উলিয়াই ক'ত কেনেকুৱা কাহিনী হ'ব পাৰে তাৰ সেই হিচাপত তেওঁ লাইনবোৰো ভৰোৱায় চ' সেইটো খুব ভাল লাগিলে সেইটো কথা গম পাই বহুত ভাল লাগিলে কথাটো আৰু জ্যোতিপলে যিহেতু নিজৰ অউন কম্পজিশ্যনৰ কথা ক'লে তেওঁ ইতিমধ্যে বহুতকেইটা গান কৰি থৈ দিছে আৰু কিছুমান কাম বাকী আছে ন তাৰে মাজত আমি জানিব বিচাৰোঁ তোমাৰ নিজৰ ফেভৰেট যিটো গান তুমি নিজে কম্প'জ কৰা গানটোৰ ভিতৰত কোনটো হয় মোৰ এটা ৰিচেণ্টলি গান এটা কোৱা মানুহে অকণমান শ্ৰোতা ৰাইজে শুনি ভাল পাইছে গীতটি ঔ মৰম বুলি গীতটি আৰু সেই গীতটিও আচলতে ফিল্ম এখনৰ কাৰণে লিখিছিলোঁ কিন্তু তেওঁলোকে এটা চিম্পল ভাৰ্জন খুজিছিল গীতটিৰ তেনেকেই অকণমান চিম্পলকৈ তেওঁলোকক বনাই পেলাই দিলোঁ তাৰপিছত মোৰ গানটো খুব ভাল লাগিলে মোৰ দাদা কেইজনমানেও ক'লে যে গানটো তুমি আকৌ এবাৰ কৰা ৰিপ্ৰাইজ ভাৰ্জন এটা কৰা যিটোত তুমি মিউজিকখিনি আৰু ভালকৈ অকণমান হেৰি কৰিব পাৰা ভালকৈ দিব পাৰা মিউজিকটো তাৰপিছত ঔ মৰম গানটো মই ৰিপ্ৰাইজ কৰিলোঁ আগৰ গানটোত বাঁহী নাছিলে চিনেমাখনত যিটো আছিল তাতো আকৌ মই বাঁহী ভৰালোঁ গোটেই মিউজিকটো ৰিপ্ৰাইজ কৰি দিলোঁ তাৰপিছত আকৌ মই নিজৰ বেণ্ডটোৰ লগত শ্বুটিং কৰিলোঁ গানটো খুব ভাল পালে মানুহে সেইটো আৰু এইবাৰ আমি ৰিচেণ্টলি যিমানখিনি শ্ব' কৰিলোঁ প্ৰত্যেকখন শ্ব'তে গীতটো গাওঁ দুবাৰ গাব লাগে ডিমাণ্ড অডিয়েঞ্চৰ ডিমাণ্ড থাকে বঢ়িয়া তেতিয়াহ'লে আমি পলম নকৰি সেই গানটো অলপমান উপভোগ কৰিব চেষ্টা কৰোঁ জ্যোতিপলৰ পৰা নিশ্চয় পাহিগোলা তোমাৰ বাবে হৃদয়তে ৰাখিছোঁ গোপনে পাহিগোলা তোমাৰ বাবে হৃদয়তে ৰাখিছোঁ গোপনে ও নজনানো বুজাকে সোমালাই বুকুতে
ও ভাল পোৱাৰ শিহৰণ বুজিলো মই তোমাতে দুচকুৰে চোৱা পাবা নিজকে ও মৰম তুমি আহানা কাষৰলে ও মৰম তুমি মোৰ বহু যুগৰে ও মৰম তুমি আহানা কাষৰলে ও মৰম তুমি মোৰ বহু যুগৰে বহুত বহুত ধন্যবাদ জ্যোতিপালৰ গানটো বিৰাট পপুলাৰ হৈছে আৰু প্ৰত্যেকখন তেওঁ নিজে কৈছে যিকোনো বিহু মঞ্চতে হওক বা য'তে তেওঁ যায় এইটো ডিমাণ্ড থাকে আৰু এটা শুনিলে আপোনালোকে এইটো ডিমাণ্ড কেলে নহ'ব বাৰু ঠিক আছে আমি আৰু কণ্টিনিউ কৰিছোঁ যিহেতু ষ্টেজ প্ৰগ্ৰেমৰ কথা পাতি আছোঁ ষ্টেজ প্ৰগ্ৰেমৰ এটা বহুত এটা ডাঙৰ তোমাৰ সেই প্ৰেছাৰ এটা ফিল কৰা যায় ন তো বহুত মানুহ এনেকুৱা হয় আমি প্ৰগ্ৰেম দেখিবলৈ পোৱা গৈছে য'ত অডিয়েঞ্চো ঠিক নাথাকে কিছুমানে কিবা কৈ দিয়ে কিছুমান কিন্তু আকৌ বহুত ভাল থাকে আপোনাক মানে এনেকুৱা ধৰণে ইনস্পায়াৰ কৰিব ষ্টেজৰ পৰা নামি আহিবলৈ মন নাযায় তো তোমাৰ ষ্টেজৰ প্ৰগ্ৰেমৰ অভিজ্ঞতা কিছুমান কোৱা তেনেকুৱা আচলতে খুব ভাল লাগে আৰু আমি যিমানে ষ্টুডিঅ'ত গান নাগাওঁ কিয় বা ৰেকৰ্ড নকৰোঁ কিয় কিন্তু লাইভত যিটো এটা এনাৰ্জি পাওঁ আমি ষ্টেজত সেই বস্তুটো আচলতে বিৰাট ভাল লাগে আৰু হয় বাৰু কেতিয়াবা কিছুমান এক্সপিৰিয়েঞ্চ থাকে এনেকুৱা ভাল বেয়া এক্সপিৰিয়েঞ্চ কিন্তু খুব ভাল লাগে সেইবিলাকো আমি এনজয় কৰোঁ চবে আৰু প্ৰত্যেকখন মঞ্চতে যাতে আমাৰ ফালৰ পৰা আমি থকা সময়খিনিত প্ৰত্যেকগৰাকী দৰ্শকে তেওঁলোকে এনজয় কৰিব পাৰে সেই সময়খিনিত আমি থকা সময়খিনিত সেই বস্তুটোৰ ওপৰত আমি গোটেই বেণ্ডটোৱে মানে ধ্যান দিওঁ আৰু সেই বস্তুটো যাতে তেওঁলোকে আমাৰ গান শুনি হওক বা আমাৰ পাৰফৰ্ম চাই ভাল পায় সেই বস্তুটো আমি সদায় মনত ৰাখি পেলাই শ্ব'টো আমি প্ৰত্যেকখন মঞ্চত আমি শ্ব'টো কৰোঁ জ্যোতিপালৰ বেণ্ডটোৰ কথা তেওঁ অলপমান আৰম্ভ কৰিছে আমি তেওঁৰ বেণ্ডটোৰ বিষয়ে অলপমান জানিব বিচাৰিম কি নাম আৰু কিমান মেম্বাৰ্ছ আছে তোমাৰ বেণ্ডত মোৰ বেণ্ডটোৰ নাম জ্যোতিপল এণ্ড দ্য ইটাৰনেল ৱেভছ আৰু বেণ্ডটোৰ নামটো আচলতে আমি যোৱা বছৰ মানে এই বছৰ জানুৱাৰী মাহত আমি দিছিলোঁ আগতে আচলতে আমি সেইকেইটাই মেম্বাৰ আছিল কিন্তু বেণ্ডটোৰ নামটো আমি ভাবা নাছিলোঁ হোৱা নাছিলে তাৰপিছত এই বছৰ আচলতে জানুৱাৰী মাহত আমাৰ শ্ব' এটা আছিল হাফলঙত জুডিমা ফেষ্টিভেল বুলি তেওঁলোকৰ যিটো ৰাইজ হয় এইটো আপোনাৰ সেইটো আচলতে তেওঁলোকে মদ যিটো বনায় এইটো ট্ৰেডিশ্যনেল ড্ৰিংকটো সেইটো তেওঁলোকে ফেষ্টিভেল এটা পাতে জুডিমাৰ তাতে আমাক মাতিলে এই বছৰ তাতে গ'লোঁ তেওঁলোকে ক'লে যে তোমালোকৰ বেণ্ডটোৰ নামটো কি বুলি ক'লে তেতিয়া আমাৰ মানে চিন্তা লাগি গ'ল যে কিবা এটা কৰিব লাগিব বেণ্ডটোৰ নামটো তাৰপিছত আমি ভাবিলোঁ যে ঠিক আছে আমি বেণ্ডটোৰ নামটো ভাবি পেলাই মোৰ দাদা গৌৰংগ দা যোৰহাটৰ তেখেতে আচলতে মোৰ মেক্সিমাম গান তেখেতে লিখে বৰ্তমান যিখিনি গান আহি আছে তেওঁৱে লিখা আছে আৰু তেওঁ ক'লে যে এনেকৈ বেণ্ডটোৰ নামটো মই বোলো দাদা এনেকুৱা এটা দিয়ক যাতে মানুহে ভাল পায় নামটো আৰু ইংলিছে হওক অসমীয়া হওক বুলি কথা নাই যাতে ভাল লাগে আৰু নামটো শুনি পেলাই তো তেওঁ ক'লে যে ইটাৰনেল ৱেভছ বুলি তেওঁ বহুত ভাবি চিন্তি তেওঁ ক'লে যে জ্যোতিপল এণ্ড দ্য ইটাৰনেল ৱেভছ বোলো ঠিক আছে ভাল লাগিল নামটো আৰু তেনেকৈ আচলতে নামটো দিয়া গ'ল আৰু বেণ্ডৰ মেম্বাৰ আমাৰ এতিয়া 8জন আছে আমাৰ গ্ৰুপটোত মোৰ সৈতে 9জন আৰু মোৰ দাদা তেখেতে আমাৰ গোটেই বেণ্ডটোৰ মেনেজমেণ্টখিনি দাদাই কৰে আৰু ৰাহুল দা বুলি এজন আছে তেওঁলোকে আমাৰ মেনেজমেণ্ট কৰে মোটামুটি এজন 11-10-11জনীয়া মেম্বাৰ বেণ্ড এটা আমাৰ আৰু ভাল আমি প্ৰত্যেকখন মঞ্চতে ভাল সঁহাৰি পাই আহিছোঁ বৰ্তমানলৈকে আৰু আশা কৰোঁ প্ৰত্যেকখন মঞ্চত আমি সেই সঁহাৰি আৰু মৰমটো পাই থাকিম আগলৈকে বঢ়িয়া নিশ্চয় পাবা আৰু এজ এ বেণ্ড একদম ফাৰ্ষ্ট প্ৰগ্ৰেমটো তোমাৰ কেতিয়া আছিলে এই বেণ্ড আমাৰ প্ৰথম প্ৰগ্ৰেম হাফলঙৰখন আছিল সেইখন ফাৰ্ষ্ট প্ৰগ্ৰেম আছিল তাৰপিছত আমি আৰু লামডিং গ'লোঁ লামডিং ৰেলৱে যিখন স্কুল আছিল তাতে আমাক মাতিলে গোটেই বেণ্ডটো তাৰপিছত শিলচৰ গ'লোঁ এইবছৰ বিহুত আমি শিলচৰৰ এখনেই বিহু হয় সেইখনত এইবছৰ মোক মাতিছিলে মই গোটেই বেণ্ডটো এনেকৈ লৈ গ'লোঁ খুব ভাল লাগিল তাতো আৰু এইবাৰ বিহুৰ ছিজনটোত হওক বা অফ ছিজনত আমাৰ এতিয়াও দুৰ্গা পূজা শ্ব' আছে এইটো ৰাসৰ শ্ব' আহিছে কালী পূজাত শ্ব' আছে লক্ষী পূজাত চ' তেনেকৈ গোটেই বেণ্ডটো আমি যাওঁ আৰু চ'ল' প্ৰগ্ৰেম আচলতে মই আজি 3 বছৰমানৰ পৰা বাদ দিলোঁ কাৰণ মোৰ মতে কাৰণ মোৰ গোটেই বেণ্ডৰ মেম্বাৰখিনি মোৰ বয়সৰ ডাঙৰ কোনো নাই মোতকৈ
ডাঙৰ হ'লে সেই এবছৰ দুবছৰ ডাঙৰ হ'ব কোনোবা এজন, কিন্তু গোটেইখিনি আমি লগৰ সমনীয়া নিচিনা। তাৰপিছত হ'লে এতিয়া মই যদি অকলে যদি শ্ব' কৰিবলৈ যাওঁ, যিকোনো এখন কিছুমান থাকে নহয় আজিকালি যে আমাৰ বেণ্ডটো কমিটিত থাকিব, তুমি অকলে আহিব লাগে, তেতিয়া তেনেকুৱাও কিছুমান প্ৰগ্ৰেম আহে। সেইটো বাৰু তেওঁলোকৰ ভুল নহয় কমিটিৰ, কাৰণ অকল কিছুমান জেগাত অকল ময়েই ছিংগাৰ, তেওঁলোকে অকল মোকেই নামাতে, আৰু 2-3জন ছিংগাৰ তেওঁলোকে ঠিক কৰে, তেতিয়াহ'লে তাৰমানে বেণ্ড নিয়াটো অকণমান দিগদাৰ। গতিকে মোৰ কাৰণে মেইন জৰুৰী কথা মোৰ গোটেই বেণ্ডৰ মেম্বাৰটোৱে পইচাটো পোৱাটো। তেখেতৰ পৰা আমি এইটো বস্তু গম পাই খুব ভাল লাগিলে, তেখেতে টিম এফৰ্টটোৰ কথা কৈছে, আৰু টিম এফৰ্ট নহ'লে কাম নহয়। আপোনালোকে সকলোৱে জ্যোতিপলক বিৰাট ভাল পায়, আমি সেইটো বস্তু বুজি পাইছোঁ, কিন্তু সেই আৱেগৰ লগত এই বস্তুটো চাব লাগিব যে তেওঁৰ এটা টিম আছে, আৰু অকল জ্যোতিপলকে কেলৈ বিচাৰে, তেওঁৰ গোটেই টিমটোৱে ভাল কাম কৰে। একেলগে আপোনালোকে যদি বিচাৰে জ্যোতিপলক, তো জ্যোতিপলৰ গোটেই টিমটোৱে আপোনালোকক আৰু বেছি ভাল এটা পাৰফৰ্মেঞ্চ দিব, যিটো আপোনালোকে সদায় মনত ৰাখিব পাৰিব। যে আগবাঢ়িছোঁ আমি, পুনৰ এটা বেলেগ কুৱেশ্যন সুধিম আমি। তেখেতে ক'লে তেখেতৰ জুবিনদাৰ লগত যিটো এটা প্ৰগ্ৰেম আছিলে মায়াবিনী ৰাতিৰ বুকুত, তেখেতে এটা গান গাইছিলে কাৰ পৰশ, সেই গানটো খুব জনপ্ৰিয়তা পালে, কাৰণ আমি কাৰ পৰশ গানটো শুনিছোঁৱে জুবিনদাৰ মুখত, সেইটো আমাৰ চবৰে প্ৰিয়। আৰু কিন্তু যেতিয়া তুমি গালা, তাত এটা বেলেগ ৰং ঢালিলা, সেইটো শুনি এনেকুৱা লাগিছে যে মানে ইটছ দ্য নেক্সট জুবিন গাৰ্গ কাইণ্ড অফ থিং। আমি জুবিন গাৰ্গকতো ইমান দিনে পাই আছোঁ, জানোৱে, তো জুবিন গাৰ্গৰ পিছত কোন? আচ্ছা, সেই কুৱেশ্যনটো বাৰু বেছি কণ্ট্ৰভাৰ্চিলৈকে মই নাটানো পিছত কোন হয়, কিন্তু এতিয়া বৰ্তমান আমি জ্যোতিপলৰ পৰা সেই গানটো শুনিম, আৰু বাকী ডিচিশ্যনবোৰ আপোনালোকে ডিচাইড কৰক সেইটো কাৰণে কেনেকুৱা হ'ব জ্যোতিপল। তো বেছি পলম নকৰোঁ, জ্যোতিপলৰ পৰা আমি কাৰ পৰশটো শুনিম এতিয়া। কাৰ পৰশ, কাৰ উশাহ, কাৰ সুবাস, কাৰ তিতা মিঠাই শাৰী মাত, জীয়াই থাকিবলৈ লাগে আমাক। হুমুনিয়া চেঁচা চেঁচা এই দুখৰ কাষ, কামিহাত ভাঙি যোৱা বতাহ লাগে জানো আমাক, বুজি চাগে পোৱা তুমি, বুজি পাছোন আমি। খুব ভাল লাগিল জ্যোতিপলৰ লগত কথা পাতি। আমাৰ অনুষ্ঠানটি ৰাইজে হয়তো ভাল পাই আছে বুলি আমি আশা ৰাখিছোঁ। এখেতৰ পৰা আমি এতিয়া জানিবলৈ চেষ্টা কৰিম যে কিবা ড্ৰিম কলাবৰেশ্যন তোমাৰ আছে নেকি, যিটো তুমি ভাবি আছিলা আগৰ পৰা, এটা ষ্টেজত মই জুবিনদাৰ লগত প্ৰগ্ৰেম কৰিম, মানে এটা লাইফৰ চিটুৱেশ্যন এটাত এদিন মই পাপনদাৰ লগত কৰিম, তেনেকুৱা কিবা আছে নেকি তোমাৰ ভাবি থোৱা কল্পনা? আচলতে আছে। প্ৰত্যেকগৰাকী কণ্ঠশিল্পীয়ে, আমাৰ অসমৰ বিশেষকৈ কৈছোঁ যে জুবিন গাৰ্গৰ লগত এটি গীত বা এদিন ষ্টেজত গোৱাৰ ইচ্ছা এটা আছে, চবৰে আছে, মোৰো আছে। আৰু ভাবি আছোঁ দাদাৰ লগত কিবা এটা কাম কৰা। আৰু এটা নীলদাৰ লগত, মোৰ খুব মৰমৰ ককাইদেউ নীলদাৰ লগত এটা গান আহি আছে। গীতটি আচলতে ককাক ভায়েকৰ গীত। তেওঁ ককায়েকৰ পাৰ্টটো গাব আৰু মই ভায়েকৰ পাৰ্টটো গাম। আমি অলৰেডি আচলতে তেওঁ গালে গীতটি, আৰু খালি অকণমান কিছুমান কামৰ কাৰণে গীতটি ৰিলিজ কৰা নাই, কিন্তু খুব সোনকালে আপোনালোকে শুনিব পাৰিব গীতটি, আৰু হোপ গীতটি সকলোৱে ভাল পাব। খুব ধুনীয়া এটা গীত, আৰু ককাক ভায়েকৰ একদম সঁচা কাহিনী এটা গীতটিত সোমাই আছে। মোৰ দাদা গৌৰংগ কিশোৰ, তেখেতে লিখা গীতটি। খুব ধুনীয়া গীত, আৰু অকণমান নাচিবও পাৰিব গীতটিত, ফূৰ্তি কৰিব পাৰিব, কিন্তু বৰ ধুনীয়া গীত এটা। গীতটিৰ ভিতৰত আচলতে এটা বৰ ধুনীয়া কাহিনী লুকাই আছে, তেওঁ বৰ ধুনীয়াকৈ মিলাইছে গীতটি। সকলোৱে শুনি গম পাব সেই গীতটি। ঠিকে আছে, আমি বেছি স্পইলাৰ নিদিওঁ এতিয়া, আপোনালোকে ৱেইট কৰি থাকক। এটা ভাল এটা জনপ্ৰিয় এটা গীত এটা আহি আছে নীল আকাশ দাৰ লগত জ্যোতিপলৰ। শেষত জ্যোতিপললৈ মোৰ এটা প্ৰশ্ন আছে, কাৰণ তুমি খুব কম বয়সহে হৈছে তোমাৰ এতিয়াই তুমি যিহেতু পপুলাৰিটি লাভ কৰিছা, আৰু সেইটো ভাল কথা। আৰু তোমাৰ পৰা আমি জানিব বিচাৰিম, যিকোনো এছপাইৰিং ছিংগাৰ হওক, যোনে মিউজিক ভাল পায়, যোনে আহিব বিচাৰে এই লাইনটোত, তেখেতসকলে তুমি কি এডভাইচ দিব বিচাৰা? আচলতে ময়ো শিকি আছোঁ লাহে লাহে বস্তুবিলাক। সকলোৱে মৰম কৰিছে, সেই বস্তুটো আচলতে সকলোকে ধন্যবাদ জনাইছোঁ।
আৰু এনেকৈ মৰম দি থাকিব আপোনালোকে যাতে অনাগত দিনবোৰত আপোনালোকক ভাল ভাল কামবোৰ উপহাৰ দি যাব পাৰোঁ আৰু নতুনখিনি আচলতে ময়ো নতুনেই তথাপিও যদিহে কিবা এটা কামত মিউজিকেই হওক বা যিকোনো বস্তু যদি একদম ধুনীয়াকৈ লাগা যায় মানে মন পুতি কামটো কৰা যায় সাধনা থাকিব লাগিব মন পুতি ডেডিকেশ্যন লাগিব যিকোনো বস্তুত আৰু এক্টিঙেই হওক ডেন্সেই হওক সংগীতেই হওক সেই বস্তুটো যদি একদম ধুনীয়াকৈ একদম সাহস লাগিব মনটোত ডেডিকেশ্যন লাগিব প্ৰত্যেকটো বস্তুতে সময় দিব লাগিব মেইনলি সাধনা লাগিব যদিহে থাকে সেইখিনি বস্তু তেনেহ'লে নিশ্চয় সফল হ'ব আৰু খালি চাব যাতে সাধনাটো কেতিয়াও কমি নাযায় কাৰণ যদিহে সাধনাটো থাকে তেতিয়াহে আচলতে সেই বস্তুটো গ্ৰ' হ'ব নিজে নিজে মই যেতিয়া নতুনকৈ মিউজিক মানে সৰুতে তেতিয়া ভইচটো যেতিয়া চেঞ্জ হয় মই গান বাদ দিম বুলি ভাবিছিলোঁ এই সৰু মানে সেই টিনেজৰ পৰা যেতিয়া কনভাৰ্চনটো হয় আৰু আচ্ছা তেতিয়া মই গানটো বাদ দিম বুলি ভাবিছিলোঁ তেতিয়া এবাৰ কোনোবা কৈছিলে গান এটা গাব মানা কৰিছিলে মোৰ মনত আছে বাৰু সেইখিনি কথা তুমি গাব নালাগে এইটো এনেকৈ হেৰি কৰি দিছিলে তাৰপিছত তেতিয়া আচলতে মই গজল শুনিলোঁ বহুত গজল শুনি গালোঁ বহুত গজল চেষ্টা কৰিলোঁ গাবলৈ আৰু সেই গজল গোৱাৰ পিছত ভইচটো এটা বেলেগ ষ্ট্ৰাকচাৰ এটা লৈ ল'লে গজল আৰু ছেমি ক্লাছিকেল খিনি গোৱাৰ পিছত আৰু তাৰপিছত আচলতে যেতিয়া গাই থাকিলোঁ তেতিয়া ভইচটো লাহে লাহে ঠিক হৈ যাই থাকিল যিমানখিনি গাই থাকিলোঁ যিমান দিনে ভইচটো লাহে লাহে ধুনীয়া হৈ মানে হেৰিটো ভাল হৈ যাই থাকিল মই যেনেকৈ গাব বিচাৰি আছিলোঁ তেনেকৈ গাব পৰা হৈ আহিছোঁ মাজে লাহে লাহে তাৰপিছত ভাবিলোঁ মানে সাধনাটো আছে কাৰণে বা সাধনাটো কৰি আছিলোঁ কাৰণে সেইখিনি বস্তু হৈছে গতিকে সাধনাটো মেইন যিকোনো বস্তুত গান যদি গাই থাকোঁ তেনেহ'লে সেই বস্তুটোত পূৰা সাধনা কৰিব লাগিব চব আৰু অকল এজন ছিংগাৰ বা এটা জনাৰ বুলি নহয় প্ৰত্যেকটো জনাৰ গান গাব লাগে মানে আমাৰ বিশেষকৈ আমাৰ অসমীয়া ফোক যিখিনি আছে বৰগীত হওক লোকগীত হওক সেই গীতখিনি আচলতে আমি খুব প্ৰেক্টিচ কৰিব লাগে আৰু মোক এজন টিচাৰে কৈছিলে যে যদি আমি বৰগীত বা অসমীয়া ফোকখিনি যদি শিকিব পাৰোঁ বা গাব পাৰোঁ ক্লাছিকেলৰো দৰকাৰ নহয় যদিহে আমি বৰগীতখিনি ভালকৈ গাব পাৰোঁ তেনেহ'লে বহুত ভাল হৈ যায় ভইচটো আৰু সেইকাৰণে নতুনখিনিক মই মোৰ যিমানখিনি ভাইটি বা মোক সোধে দাদা গান গাই ভাল পাওঁ কি কৰিব লাগিব মই কওঁ যে বৰগীত শিকা বৰগীতটো শিকিলে ভইচটো বহুত ইমপ্ৰুভ হয় আৰু আমাৰ বৰগীতত এটা শক্তি আছে মানে সেই শক্তিটো আমি ফিল কৰিব লাগিব আমি নতুনখিনিয়ে আৰু আমি বৰগীতসমূহ এতিয়াও মই গাই থাকোঁ ঘৰত অকলে থাকিলে বৰগীত খুব গাওঁ ভাল পাওঁ গাই চেষ্টা কৰোঁ গাবলৈ কিন্তু গাই খুব ভাল পাওঁ আৰু বৰগীতৰ পৰা বহুত শিকিব পাৰে বৰগীত সকলোৱে গাওক লোকগীত হওক বৰগীত হওক বিহু ইনফেক্ট বিহুখিনিৰ পৰা বহুত শিকিব পৰা যায় যিখিনি ফোক বিহু আজিকালি আধুনিক নহয় কিন্তু ফোক যিখিনি অৰিজিনেল বিহু আছিল সেইখিনিৰ পৰা বহুত শিকিব পৰা যায় আৰু বিহু শিকক সকলোৱে চব শিকিব লাগিব অকল এটা জনাৰত সোমাই থাকিলে নহয় চব শিকিব লাগিব নিজকে সেই ভাৰ্চেটাইল হ'ব লাগিব তেতিয়াহে আচলতে চব প্ৰকাৰৰ গান যেতিয়া মানুহেতো চব শুনিব বিচাৰে এইমাত্ৰ যদি জুবিনদাৰ গান এটা গাই আছোঁ আমি অকণমান পিছতে আকৌ পাপনদাৰ গান এটাও শুনিব বিচাৰিব তেতিয়াহ'লে ভাৰ্চেটাইলটো হ'ব লাগিব চব গান গাব পাৰিব লাগিব গতিকে শিকিব চব লাগিব বা শুনিব চব লাগিব প্ৰত্যেকটো জাগাৰে এটা বেলেগ ধৰণৰ অডিয়েন্স থাকে এতিয়া আমি অকল জুবিনদাৰ অনুৰাগী বুলি অকল জুবিনদাৰ গানটো আমি জানো তেনেকেই মানে এওঁ ক'ব বিচাৰা নাই যে সেইজনে অকল ছিংগাৰ তেওঁ বহুত ধুনীয়া কথা এটা ক'লে বৰগীতৰ কথা ক'লে বিহু গীতৰ কথা ক'লে সেইবোৰ সকলোৱে জানিব লাগে শিকিব লাগে কাৰণ এতিয়া নতুন প্ৰজন্ম এইটো বস্তু ধৰি ৰাখিলে পিছলৈ আৰু যিহেতু এনেও আজিকালি টাইমটো অলপ চেঞ্জ হৈছে ন মানুহবিলাকে তেনেকুৱা ভাল বস্তুৱে শুনিব বিচাৰে আৰু যিহেতু ইণ্টাৰনেটৰ যুগ চবে ইজি এক্সেছ এটা পাই যায় কোনে কি গান শুনিব বিচাৰে যদি ভাল নাপায় এনেও অডিয়েঞ্চে ৰিজেক্ট কৰিয়ে দিব যদি ভাল হৈ থাকিব লাগে ৰিলেভেণ্ট হৈ থাকিব লাগে তুমি নিজকে কমপ্লিট এজ এ পাৰফৰ্মাৰ হিচাপে এষ্টাব্লিছ কৰিব লাগিব আৰু মানে মই দেখিছোঁ বহুত আমি যিমানখিনি ভিউজ পাই আছোঁ কিন্তু খপকৈ যদি একদম ভাল গাই থকা ল'ৰা এজনে গীটাৰখন লৈও যদি গাই দিয়ে কিবা এটা বস্তু তাত আমাতকৈ বহুত বেছি ভিউজ হৈ যায় তেওঁ ভাল গাইছে বহুত বেছি ইনষ্ট্ৰুমেণ্ট বা মিউজিকৰ দৰকাৰ নাই যদিহে কিবা এটা বস্তু ভালকৈ গায় গীটাৰ এখনতো ভালকৈ গাব পাৰে গতিকে সেই বস্তুটো আমি হেৰি কৰিব লাগে যে বহুত বেছি বস্তু নালাগে কিন্তু যদিহে শিকাখিনি ভাল হয় তেনেহ'লে সৰুকৈ গীটাৰ এখন লৈ পেলাইও গান গাব পাৰি গতিকে সেই বস্তুটো সকলোৱে শিকক ভালকৈ সাধনা কৰক যিকোনো বস্তুত গানতে হওক এক্টিঙতে হওক সাধনাটো কেতিয়াও নেৰিব সাধনা কৰক শিকক নতুন নতুন বস্তুবিলাক আয়ত্ব কৰক অকল অসমৰে নহয় বাহিৰৰ মানুহখিনিয়ে কেনেকৈ বস্তুটো কৰে এক্টিং হওক গান হওক কেনেকৈ গায় তেওঁলোকে সেইবিলাক বস্তু চাব লাগে এটা শেষ
প্ৰশ্ন মোৰ আছে জ্যোতিপললৈকে গলটো কেনেকৈ ঠিক ৰাখা তুমি গলটো যদি তোমাৰ কেতিয়াবা বেয়া হৈ থাকে এনেকুৱা এটা চিটুৱেশ্যন হৈছে নে কেতিয়াবা যে তুমি এটা প্ৰগ্ৰেম কৰিবলৈ গৈ আছা আজি অলপমান গলটো খিৰখিৰাই আছে প্ৰগ্ৰেমত এতিয়ালৈকে ভগৱানৰ আশীৰ্বাদত হোৱা নাই কিন্তু এবাৰ হৈছে মই মনগীত ফেষ্টিভেলত চিট পাইছিলোঁ আমি মাজুলীত হয় যে তাতে 2022ত আমি গৈছিলোঁ মোৰ এটা গান চিলেক্ট হৈছিল শৈশৱ বুলি গীতটি আৰু তাতে আচলতে অনুৰাগ শইকীয়া দা আমাৰ বম্বেত থাকে যে তেখেতে আচলতে ৰাতি আহি পেলাই আমাক ৰুমটোত আমাক থাকিবলৈ যিটো ৰুম দিছিল তাতে মানে আহি আমাৰ লগত এখন বিচনাতে বহি পেলাই শুই পেলাই আমাক কিবা কিবি কথা সুধি আছে মোক এটা গান গাব দিলে মই পাঞ্চনাটো গাইছিলোঁ তেতিয়া খুব ভাল পালে তেওঁ নেক্সট যিটো মোৰ গান তাত চিলেকশ্যন হৈছিল শৈশৱ গানটো সেইটো গাব দিওঁতে মোৰ মাতটো বহি থাকিল বহুত ঠাণ্ডা আছিল তাতে বহুত ঠাণ্ডা আৰু মাঘ বিহুৰ সময়ত যেতিয়া উৰুকাৰ দিনাৰ পৰা তাতে ষ্টাৰ্ট হয় মনগীত ফেষ্টিভেল আৰু সেইখিনি সময়ত বহুত ঠাণ্ডা তাত আৰু একদম নদীৰ পাৰতে অনুষ্ঠানটো হয় ৰাতি বহুত ৰাতি মাতটো বহি থাকিল তাৰপিছত মই কিবা কিবিকৈ গালোঁ মই নিজে কিন্তু ছেটিছফাইড নহয় সেই বস্তুটো তেওঁ বুজি পাইছে কিন্তু সেইদিনা মানে মোৰ খুব বেয়া লাগিছে মানে আৰু তেওঁৰ আগত গান গাব পৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা প্ৰথম গানটো গালোঁ ভাল পালে তেখেতে কিন্তু ছেকেণ্ড গানটো গাওঁতে মোৰ মাতটো বহি থাকিল কিবা কিবিকৈ গাই থৈ দিছোঁ গানটো কিন্তু সেই চিটুৱেশ্যনটো মই নাপাওঁ আৰু ভইচটো ভাল কৰাৰ ক্ষেত্ৰত সেই প্ৰথম ক্ৰেডিটটো মাক দিওঁ মোৰ মায়ে আচলতে বহুত যত্ন লয় মোৰ কিবা পানী খাব লগা হ'লেও ষ্টুডিঅ'ত বহি থাকিলে পানী বটল এটা থাকে মোৰ লগত সেইটো মায়ে আহি পেলাই গৰম পানী বটল এটা দি যায় বা কিবা প্ৰগ্ৰেম থাকিলেও আদা নহৰু বা তেনেকুৱা পেষ্ট কৰি পেলাই মায়ে খুৱায় বা মৌ খুৱাই দিয়ে কেতিয়াবা প্ৰগ্ৰেমত যাবলৈ তো মায়ে কেয়াৰ লয় ভইচটো আৰু জুবিন দাই কৈছিলে এটা কথা যে ভইচটো চবচে এটা টান ইনষ্ট্ৰুমেণ্ট বজাবলৈ ইনষ্ট্ৰুমেণ্ট বহুত আছে কিন্তু ভইচটো চবচে টান ইনষ্ট্ৰুমেণ্ট পৃথিৱীৰ সেইটো কণ্ট্ৰল কৰাটো নিজৰ হাতত থাকিব লাগে সদায় ভইচটোৱে মানুহটোক কণ্ট্ৰল কৰাতকৈ নিজে যদি ভইচটোক কণ্ট্ৰল কৰিব পাৰোঁ সেই বস্তুটো বেছি ভাল গতিকে ভইচটো সদায় যত্ন ল'ব লাগে মানে ঠাণ্ডা পানী খাব লাগে যেতিয়া বহুত গৰম পৰে তেতিয়া গৰম পানী খায়ো লাভ নাই কিন্তু ঠাণ্ডা পানীটো এনি টাইম নহয় যদিহে আমি কিবা প্ৰগ্ৰেম থাকে তেতিয়া ঠাণ্ডা পানীটো খালে ঘপকৈ মাতটো বহি যায় গতিকে সেইখিনি সময়ত যদি আমি যত্ন লওঁ ভইচটো গৰম পানী খাওঁ বা কিবা যিখিনি খাব লগা বস্তু সেইখিনি যদি অকণমান ছেফলি খাওঁ তেতিয়া ভইচটো ভালে থাকে আৰু সেইখিনি বস্তু মোৰ মায়ে বহুত কণ্ট্ৰল কৰায় মোক বঢ়িয়া আমি জ্যোতিপলৰ লগত ইণ্টাৰভিউ শেষ কৰিবলৈ ওলাইছোঁ এতিয়া আপোনালোকে বহুতো মিউজিকৰ কথা গম পালে এতিয়া ভইচ কেনেকৈ ঠিক কৰিব লাগে জ্যোতিপলৰ সেইটো এডভাইচটো আপোনালোকে গম পাই গ'ল এতিয়া কেনেকৈ কৰিব লাগিব মাকক ক্ৰেডিট দিছে আৰু সকলোৰে যদি গান গাব ইচ্ছা আছে গীত পৰিৱেশন কৰিব জ্যোতিপলক যদি কোনোবাই এতিয়া ইনস্পিৰেশ্যন হিচাপে লৈ আছে এওঁৰ নিচিনা হ'ব লাগে তে আপুনি ঘৰত আপুনি মাক ক'ব মা গৰম পানী আদা নহৰু এইবোৰ চব ৰেডি ৰাখিব লাগিব মই নেক্সট জ্যোতিপল হ'বলৈ গৈ আছোঁ ঠিক আছে আমি অনুষ্ঠানটো আজি ইয়াতে সামৰিব ওলাইছোঁ মই বৰ্তমান এতিয়া আমি কৈছোঁৱে আগতে জ্যোতিপলৰ এইটো নিজা ষ্টুডিঅ' পাখি ষ্টুডিঅ' বেকগ্ৰাউণ্ডত লিখা আছে অলৰেডি তেওঁ ইয়াতে বহুতখিনি এৰেঞ্জমেণ্ট কৰি থৈ দিছে কমপ্লিট কোনোবাই যদি গান এটা কৰিবও বিচাৰে ইয়াতে আহি জ্যোতিপলৰ কণ্টেক্ট নাম্বাৰ তেওঁ একচুৱেলি তেওঁৰ দাদাই তেওঁক মেনেজ কৰা বুলি কৈছে কথাখিনি তেওঁৰ দাদাগৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকে পাই যাব আৰু আশা ৰাখিছোঁ আমি আকৌ লগ পাম জ্যোতিপলৰ লগত কথা পাতি খুব ভাল লাগিলে চ' তেতিয়ালৈকে ধন্যবাদ জনাইছোঁ মই কুলদীপ নাথ আৰু আমাৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ